প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 15 নৱেম্বৰৰ পৰা সমগ্ৰ ভাৰততে বিকশিত ভাৰতৰ সংকল্প যাত্ৰা অনুষ্ঠিত কৰিছে। এই বিকশিত ভাৰত সংকল্প যাত্ৰাত আমি বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে বুজ ল'ব পাৰোঁ আৰু কেইবাখনো চৰকাৰী আঁচনিৰ বাবে আমি নিজক পঞ্জীয়নভুক্ত কৰিব পাৰোঁ। বিশেষকৈ উজ্জ্বলা গেছ, আমাৰ বিভিন্ন বীমা আঁচনি, আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড, এই গোটেইবিলাক আমি এই বিকশিত ভাৰত সংকল্প যাত্ৰাৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ। মই আশা কৰোঁ যে আমাৰ ৰাইজে এই বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সম্পূৰ্ণ সুবিধাখিনি গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 15 নৱেম্বৰৰ পৰা সমগ্ৰ ভাৰততে বিকশিত ভাৰতৰ সংকল্প যাত্ৰা অনুষ্ঠিত কৰিছে। এই বিকশিত ভাৰত সংকল্প যাত্ৰাত আমি বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে বুজ ল'ব পাৰোঁ আৰু কেইবাখনো চৰকাৰী আঁচনিৰ বাবে আমি নিজক পঞ্জীয়নভুক্ত কৰিব পাৰোঁ। বিশেষকৈ উজ্জ্বলা গেছ, আমাৰ বিভিন্ন বীমা আঁচনি, আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড, এই গোটেইবিলাক আমি এই বিকশিত ভাৰত সংকল্প যাত্ৰাৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ। মই আশা কৰোঁ যে আমাৰ ৰাইজে এই বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সম্পূৰ্ণ সুবিধাখিনি গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 15 নৱেম্বৰৰ পৰা সমগ্ৰ ভাৰততে বিকশিত ভাৰতৰ সংকল্প যাত্ৰা অনুষ্ঠিত কৰিছে। এই বিকশিত ভাৰত সংকল্প যাত্ৰাত আমি বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে বুজ ল'ব পাৰোঁ আৰু কেইবাখনো চৰকাৰী আঁচনিৰ বাবে আমি নিজক পঞ্জীয়নভুক্ত কৰিব পাৰোঁ। বিশেষকৈ উজ্জ্বলা গেছ, আমাৰ বিভিন্ন বীমা আঁচনি, আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড, এই গোটেইবিলাক আমি এই বিকশিত ভাৰত সংকল্প যাত্ৰাৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ। মই আশা কৰোঁ যে আমাৰ ৰাইজে এই বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সম্পূৰ্ণ সুবিধাখিনি গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 15 নৱেম্বৰৰ পৰা সমগ্ৰ ভাৰততে বিকশিত ভাৰতৰ সংকল্প যাত্ৰা অনুষ্ঠিত কৰিছে। এই বিকশিত ভাৰত সংকল্প যাত্ৰাত আমি